এইটো তোমাৰ এড্ৰেছটো লাগিব হা এইখিনি ন এই জেৰক্স কপিটো লাগিব নেকি লাগিব সেলফ এটেচ কৰিব লাগিব চাগে এইটো আচ্ছা ঠিক আছে ফৰ্ম ফিল আপ কৰিবই লাগিব নেকি অঁ লাগিব আকৌ এই তেতিয়াহ'লে মোৰ যোৱা নহ'ব আৰু তই আকৌ কিয় নাযাওঁ আই কাৰ্ড বুলিবলৈ ভোটাৰ আই ডি কাৰ্ডখনেই আছে তাতেও গোটেইখন খেলি মেলি ক'ত একচেপ্ট কৰিব এনেকৈ ঐ এই তৰালিবাক ফোন এটা কৰাচোন हेलो তৰালিবা প্ৰেক্টিছ কৰা নাই যে ফেষ্টিভেলৰ দেখোন দিনেই নাই আৰু গাৰ্গী কি হ'ল মুড অফ যে তাই ভোটাৰ আই ডি কাৰ্ডখন হেনো ভুল হৈ আছে আৰু সেইকাৰণে মিউজিক ফেষ্টিভেল যাব নোৱাৰিব বুলি মন মাৰি বহি আছে ৱা ইমান সৰু কথাতে মন মাৰি বহি থাকেনে আজিকালি ইমান সহজ উপায় আছে তোমালোকে জানানে 1 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰলৈ ভাৰতৰ নিৰ্বাচনী আয়োগৰ ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী চলি আছে ইয়াত ভোটাৰসকলে নিজৰ অথবা পৰিয়ালৰ লোকৰ নাম শুদ্ধকৈ আছে নে নাই মানে পৰীক্ষা কৰিব পাৰে আৰু যদি কিবা ভুল আছে তেতিয়াহ'লে শুধৰাই ল'ব পাৰে পাছবুকটো আছে আছে বা তেতিয়াহ'লে পাছবুকৰ এটা কপি আপলোড কৰি দিলেই হ'ল দেখোন কেৱল পাছবুকেই নহয় পাছপোৰ্ট ড্ৰাইভিং লাইচেন্স আধাৰ কাৰ্ড ৰেচন কাৰ্ড চৰকাৰী বা অৰ্ধ চৰকাৰী পৰিচয় পত্ৰ পেন কাৰ্ড অথবা নিৰ্বাচনী আয়োগৰ দ্বাৰা অনুমোদিত যিকোনো পৰিচয় পত্ৰৰ এটা কপি অনলাইন যোগে আপলোড কৰিলেই যথেষ্ট বুজিলা এতিয়া চ' প্ৰব্লেম চল্ভ আচ্ছা এক মিনিট এই ভোটাৰ আই ডি কাৰ্ডখনত মোৰ ডেট অফ বাৰ্থৰ প্ৰব্লেম এটা হৈ আছে ঠিক কৰি ল'ব পাৰিম চাগে ন আহক আমি এই কাৰ্যসূচীত ভাগ লওঁ আৰু 100% শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰাত নিৰ্বাচনী আয়োগক সহায় কৰোঁ